हेलो मेरा दोस्त मैं आज एम्स मेडिकल आलोचनात ছাৰ বাইদেউসকলে আছে আমাক উপদেশ এটা দিছে আপোনালোকৰ মাজত মই এই ভিডিঅ'টো চেষ্টা কৰিছো দিবলৈ আপোনালোকে ভিডিঅ'টোৰ দ্বাৰাই ক'ব পাঁচটা নিয়ম ক'ব এই পাঁচটা নিয়মেৰে মানে কেন্সাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰে সেই প্ৰতিৰোধ কৰাৰ কাৰণে বাইদেউ ছাৰসকলে ধুনীয়া এখন আলোচনাত বহিছে আমাক পৰামৰ্শ দিছে আপোনালোকে ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণ চাব তেতিয়া সম্পূৰ্ণ বুজি পাব ইতিমধ্যে আপোনালোকে ছাৰৰ পৰা বহুত কথা শুনিলে আজি এটা বিশেষ দিন আমি উদযাপন কৰিবলৈ লৈছোঁ এইটো মহিলাসকলৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু এই মহিলাসকল পৰিয়ালটোৰ কাৰণে গুৰুত্বপূৰ্ণ আৰু এই পৰিয়ালটো সমাজৰ কাৰণে সমাজখন দেশৰ কাৰণে আৰু এই দায়িত্বটো ল'বলৈ অকল মহিলাই নহয় পুৰুষসকলো সমানে আগবাঢ়ি আহিব লাগিব আৰু প্ৰথম কথা হৈছে আমি এইটো কি আপোনালোকে কৰ্কট ৰোগ কেঞ্চাৰ শব্দটো শুনিছে চাগে সকলোৱে নহয় জানো চ' এই কেঞ্চাৰ পাৰ্টিকুলাৰলি যিটো জৰায়ু প্ৰজনন তন্ত্ৰ অসমীয়াত ক'বলৈ গ'লে ইংৰাজীত ৰিপ্ৰডাক্টিভ ছিষ্টেম এই তাতে হোৱা এটা কেঞ্চাৰ কৰ্কট ৰোগ আৰু মই আপোনালোকক কওঁ যদি ইয়াত কোনোবা মহিলা বা ছোৱালী আছে আপুনি বাইদেউবোৰে বিউটি পাৰ্লাৰত যায় ঠিক তেনেকৈ আপোনাৰ সেই অংগটো তেনেকৈ প্ৰত্যেকটো অংগই আমাৰ কাৰণে বহুত জৰুৰী যেনেকৈ এটা কম্পিউটাৰৰ মাউচটো নহ'লে কম্পিউটাৰটো নচলে ঠিক তেনেকৈ আমাৰ প্ৰত্যেকটো অংগই বহুত দৰকাৰী খুব সযত্নে কেয়াৰ ল'ব লাগে আৰু ল'ব লগা কাৰণটো হৈছে পাৰ্টিকুলাৰলি মহিলাৰ কাৰণে এইটো ছেকেণ্ড লিডিং ডেথ মানে দ্বিতীয় কাৰণ মহিলাসকল মৃত্যুৰ মুখত পৰাৰ দ্বিতীয় কাৰণ প্ৰথম কাৰণটো হৈছে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ দ্বিতীয় কাৰণটো হৈছে এইটো চাৰ্ভাইকেল যিটো জৰায়ুৰ মুখত হোৱা কেঞ্চাৰটো চাৰ্ভাইকেল কেঞ্চাৰ বুলি কয় সেইটো কাৰণে মানুহ মৃত্যুৰ মুখত পৰে আৰু 2020ত 6 লাখমান ইণ্ডিয়াত মানে চাফাৰ কৰিছে 3 লাখমান মৃত্যুৰ মুখত পৰিছে আৰু আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্টত চাবলৈ গ'লে আমাৰ বেলেগ বেলেগ দিশত বেলেগ হয় প্ৰত্যেক এজ এ হোল 2022ত প্ৰত্যেক লাখ পপুলেশ্যন মহিলা পপুলেশ্যনৰ ওপৰত হৈছে পাৰ্টিকুলাৰলি মিজোৰামত বেছি দেখা যায় ঠিক তেনেকৈ কম্পেয়াৰটিভলি ডিব্ৰুগড়ত কম দেখা যায় এতিয়া প্ৰথম কথা যে দায়িত্ব কি আপোনালোকৰ আজি আমি সভাখন পাতিবলৈ ওলাইছোঁ আপোনালোকে বহুত সৌভাগ্যৱান এইমছত এনেকুৱা ধৰণৰ বহুত হৈ থাকে অকল বেমাৰৰ মানে চিকিৎসা দিয়াই নহয় কেনেকৈ প্ৰতিৰোধ কৰিব পৰা আমি বহুত সৌভাগ্যৱান যে আমাৰ ডাইৰেক্টৰে এইখিনি কৰি পেলাই সদায় এটা সুবিধা দিয়ে আৰু আমি কেনেকৈ প্ৰতিৰোধ কৰোঁ যাতে আপোনালোকে হস্পিটেললৈ নহাকৈয়ে ভাল হয় যিহেতু কেঞ্চাৰ বেমাৰ হ'লে মানুহৰ শাৰীৰিক মানসিক সামাজিক সকলোখিনি মানে অৰ্থনৈতিক সকলো মানে বহুত মানে বেয়াৰ ফাললৈ গুচি যায় এতিয়া সেইটো প্ৰতিৰোধ কৰিবলৈ মই আপোনালোকক 5টা নিয়মৰ কথা কওঁ প্ৰথম কথা হৈছে আমি মহিলাক আমি পূজা কৰোঁ আমাৰ ভাৰতবৰ্ষত মহিলা দুৰ্গা দেৱী সৰস্বতী দেৱী বিভিন্ন ধৰণে আমি পূজা কৰোঁ আৰু আমি চাবলৈ গ'লে আমি মহিলা এগৰাকী নিজৰ প্ৰতিটো অংগৰ যিমান কেয়াৰ ল'ব লাগে সিমান পোৱা নহয় আৰু চাবলৈ গ'লে আমি আপুনি যদি চাই কামাখ্যা দেৱীক কি পূজা কৰা হয় জানেনে আপোনালোকে যোনি পূজা কৰা হয় সেইটো হৈছে ৰিপ্ৰডাক্টিভ ছিষ্টেম যিহেতু সেই অংগই দিয়ে মানুহৰ মানে এটা মানে নতুন আৱিষ্কাৰ হয় মানুহৰ জন্ম হয় সেই অংগটোৰ আমি সঁচাকৈ বহুত যত্ন ল'ব লাগে সেইটো আমি পূজা কৰিব লাগে কিন্তু বহুত ক্ষেত্ৰত দেখা যায় আজি ভাৰতবৰ্ষত ধৰ্ষণ এইবিলাক বহুত বাঢ়ি গৈছে সেইখিনি আমি ৰোধ কৰিব লাগিব আমি সমানে আগবাঢ়ি আহিব লাগিব মই 5টা কথা কওঁ চমুকৈ প্ৰথম কথা হৈছে কেয়াৰ লোৱা চাফ চিকুণ কৰি ৰাখা মুখখন যেনেকৈ বিউটি পাৰ্লাৰত গৈ চাফা কৰি ৰাখে দেহৰ প্ৰত্যেকটো অংগই আমি চাফা কৰি ৰাখিব লাগিব দ্বিতীয় কথা অলৰেডি ছাৰে কৈছে যিটো মানে যৌন সম্পৰ্ক মাতৃপুত বহুতৰ লগত যৌন সম্পৰ্ক কৰা বা যৌন সম্পৰ্ক সুৰক্ষিত আৰু ভালকৈ কেয়াৰ ল'ব লাগিব সেইটো এটা কাৰণ হয় সেইটো সেই কথাটো আপোনালোকে চাব লাগিব পুৰুষবিলাকে ভাবিব লাগিব মহিলাসকল আপোনালোকৰ মাতৃ আপোনালোকৰ ভগ্নী আপোনালোকৰ নিজৰ ছোৱালী এনেকৈ ধৰণে ভাবিব লাগিব আৰু তৃতীয় কথাটো হৈছে যিটো ছাৰে অলৰেডি ক'লে ভেকচিনৰ কথাটো এইটো খুব ভাল কথা ভেকচিন এটা হ'লেই যদি বেমাৰটোৰ পৰা আমি আঁতৰি থাকিব পাৰোঁ আৰু এই যেতিয়া ৰিপ্ৰডাক্টিভ ছিষ্টেমটো এক্টিভ হয় প্ৰজনন তন্ত্ৰটো এক্টিভ হয় 9-10 বছৰৰ পৰা আৰম্ভ হয় ছাৰে অলৰেডি কৈছে 9 বছৰ বয়সতে আমি ল'ৰাই হওক ছোৱালী আপুনি যোন আছে ঘৰৰ মানুহ হওক বা বেলেগক ক'ব যে এই ভেকচিনটো ল'বলৈ যাব আৰু এটা ভাল কথা মই কওঁ আপোনালোকক এইমছতে এমাহৰ ভিতৰত
ভেকচিনটো উপলব্ধ হ'ব আপোনালোকে ল'বলৈ চবকে ক'ব সেইটো হৈছে 3 নম্বৰ কথা আৰু 4 নম্বৰ কথা হৈছে কি কেনেকৈ আইডেণ্টিফাই কৰিব এই ভেকচিনটো যে আছে এটা বিশেষ ধৰণৰ টেষ্ট আছে সেইটো স্মেয়াৰ টেষ্ট বুলি কয় আৰু সেইটো ইয়াতে উপলব্ধ আছে এইটো বহুত ভাল কথা চ' আপোনালোকে এইটো হৈছে 4 নম্বৰ আৰু 5 নম্বৰ কথাটো কওঁ আপোনালোকৰ যদি কিবা গম পায় ঘৰৰ মহিলাৰ বহুত সময়ত বহুত কাম কৰাৰ কাৰণে মানুহজনী কঁকালৰ বিষ ভৰি ফুলা এনেকুৱা হয় বুলি ইগন'ৰ কৰা থাকে আৰু বহুত সময় তেওঁলোকে মৃত্যুমুখত পৰে আৰু কয় যে ভালকৈ খাবলৈ নাপায় মৰিলে বা বেছি ল'ৰা ছোৱালী জন্ম দিয়াৰ কাৰণে মৰিলে কিন্তু আচল বেমাৰটো ডায়েগন'জ নহয় আৰু যিকোনো ধৰণৰ এনেকুৱা প্ৰব্লেম হ'লে ইমিডিয়েটলি হস্পিটেললৈ আহিব এই 5টা কথাই মই মোৰ ফালৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ সজাগ সচেতনতাৰে আমি বেমাৰ ৰোধ কৰিব পাৰোঁ আৰু বেমাৰ হোৱাৰ লগে লগে এতিয়া আমি সকলো শেষ হৈ যায় তাক আমি মাত্ৰ আমাৰ ধন সম্পত্তি সকলো আমি বিসৰ্জন দিয়াৰ নিচিনা হয় সেইকাৰণে কৈছোঁ আপোনালোকে বুজক সজাগ হওক আৰু বেলেগকো জনাওক এইখিনিয়ে কৈ মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ Thank you so much, ma'am. Beautifully explained. I think the audience must have heard you better. Now I would like to call upon Dr. Himanshu Madhukar, Associate Professor, Department of OBGYN, to have an interactive session.